হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুত ধুনীয়া আৰু মৰম লগা কেক, নতুন কেকৰ ৰেচিপি হয় এইটো, আৰু এই ৰেচিপিটো আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু কেকটো বনাবৰ কাৰণে যিহেতু মই 1 kg কেক হ'ব এইটো, তাৰ কাৰণে মই লৈছোঁ 4টা কণী, আৰু কণীকেইটা মই আজি ইলেক্ট্ৰিক বিটাৰৰ সহায়ত ধুনীয়াকৈ বিট কৰি লৈছোঁ। আৰু আগতে মোৰ ভিডিঅ'বোৰত মই হুইস্কাৰৰ সহায়ত কেনেকৈ বিট কৰিব পাৰি সেয়া দেখুৱাইছোঁ, আৰু আজি সেই সময়ত বিটাৰৰ সহায়ত কেনেকৈ আপোনালোকে বিট কৰিব সেইটো দেখুৱাইছোঁ। আৰু এইখিনি প্ৰায় 3 পৰা 5 মিনিটলৈকে বিট কৰিব লাগিব। বহুত ধুনীয়াকৈ বিট কৰিব, যাতে গোটেই ফুলি ফেন হৈ যায়, বগা বগা হৈ যায়, তেনেকুৱা টাইমলৈকে আপোনালোকে কণীখিনি বিট কৰিব লাগিব। আৰু এইখিনি মই বিট কৰি আছোঁ, এতিয়ালৈকে হোৱা নাই। একেবাৰে বগা ফেন হোৱালৈকে কৰিব লাগিব। এয়া চাওক, এতিয়া এয়া হৈ গৈছে আমাৰ। স্পেচুলা এখনৰ সহায়ত ধুনীয়াকৈ এনেকৈ উঠাই চাব, এয়া পুৰা ফেনৰ নিচিনা লাগিব, তেতিয়া গম পাব যে হৈ গ'ল। আৰু এতিয়া দিছোঁ মই 1 কাপতকৈ অকণমান কম চেনি, আৰু লৈছোঁ আধা কাপ ৰিফাইন অইল। মেজাৰিং কাপেৰে 1/2 কাপ ৰিফাইন অইল লৈছোঁ মই। আৰু এই দুইটা বস্তু দি দিয়াৰ পিছত আমি আকৌ বিট কৰিম। অকণমান সময় মিলাই ল'ব লাগিব, যাতে ধুনীয়াকৈ বস্তুকেইটা মিলি যায়। আৰু যিসকলে ভিডিঅ'টোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটোও দবাই দিব, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওক, আমাৰ ইয়াত মিলাই হৈ গৈছে। এতিয়া আমি দিম ময়দা। 1 কাপ দিছোঁ মই, মেজাৰিং কাপেৰে 1 কাপ ময়দা দিছোঁ। ময়দাখিনি অকণমান চালি ল'ব, ভালদৰে অকণমান চালি ল'ব। এইখিনি আমাৰ ময়দাখিনি দিয়া হৈ গ'ল। আৰু ইয়াত আপোনালোকে বেকিং দিব, বেকিং পাউডাৰ 1 টিস্পুন দিব, 1 টিস্পুন বেকিং পাউডাৰ দিব। আৰু ইয়াত মই যিহেতু ইলাইচি ফ্লেভাৰটো মই নিজে অলপ ভাল পাওঁ, পচন্দ কৰোঁ, আমাৰ ঘৰতো বাৰু বাকী সদস্যসকলেও ভাল পায়, সেয়েহে মই ইলাইচি ফ্লেভাৰ দিছোঁ। দিছোঁ বেকিং পাউডাৰ 1 টিস্পুন। আৰু এইকেইটা বস্তু দি দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। আৰু যদি আপোনালোকে বেলেগ এচেঞ্চ খাম বুলি ভাবে, বাটাৰস্কচ হওক, পাইনএপল হওক, যিয়ে নহওক বা ভেনিলাই হওক, তেতিয়াহ'লে আপোনালোকে সেইটো এচেঞ্চ দি ল'ব। আৰু মই ইয়াত ইলাইচিৰ এচেঞ্চটো দিছোঁ। এইখিনি আমাৰ মিক্স কৰা হৈ গৈছে, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইখিনি বেটাৰখিনি বহুত ভালকৈ মিলাব, যাতে অকণমানো গুটি থাকি নাযায়। আৰু অকণমান জোৰ দিব, যেতিয়া স্পেচুলা দি বেটাৰখিনি মিক্স কৰিব, অলপমান প্ৰেছাৰ দিব। আৰু এয়া মই 2টা বাতিত 2টা কালাৰ লৈ লৈছোঁ, তাৰে অকণ বেটাৰ মই দি দিছোঁ। এইখিনি দিছোঁ মই ব্লু জেল কালাৰ দি অলপ বেটাৰ উলিয়াইছোঁ, এয়া এনেকুৱাকৈ কালাৰিঙত। আৰু এইটো দিছোঁ মই পিংক কালাৰ, অলপ কালাৰিং বেটাৰ মই উলিয়াই লৈছোঁ। আৰু এতিয়া 1 kgৰ মলটো মই অইল ব্ৰাছ কৰি কাগজ লগাই ল'লোঁ। আৰু এতিয়া যিখিনি বগাকৈ থৈছিলোঁ সেইখিনি গোটেইখিনি ঢালি দিছোঁ। ধুনীয়াকৈ সমানকৈ ঢালি দিব। আৰু এইকেইটা মই পাইপিং বেগত ভৰাই ল'লোঁ। পাইপিং বেগত ভৰাই লোৱাৰ পিছত এতিয়া আপোনালোকে যেনেকুৱাকৈ যি মন যায়, যি ডিজাইন দিব মন যায় তেনেকুৱাকৈ দিব পাৰিব। আৰু নহ'লে আপোনালোকৰ যদি কিবা লিখিবলৈও মন যায়, তেতিয়াহ'লে লিখিবও পাৰে। মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে বা বাৰ্থডে কেকৰ কাৰণে হ'লে হেপী বাৰ্থডেও লিখি দিব পাৰে। আপোনালোকে কালাৰবিলাক নিজৰ ইচ্ছামতে উলিয়াই ল'ব পাৰে। আৰু ইয়াত মই 2টা কালাৰ উলিয়াইছোঁ, এটা ব্লু আৰু এটা পিংক কালাৰ। 2টা কালাৰত উলিয়াই মই এনেকৈ ডটকৈ দিছোঁ, যাতে মই ফুলৰ নিচিনাকৈ কিবা অলপ বনাম বুলি ভাবিছোঁ, আৰু সেয়েহে মই ডটকৈ দিছোঁ। পাছত মই গোটেইখিনিক টুথপিকৰ সহায়েৰে ধুনীয়াকৈ ফুলৰ নিচিনাকৈ জইন কৰি দিম। আৰু চাই থাকক, আপোনালোকে ভিডিঅ'টো চাই থাকিলে ধৰিব পাৰিবই। এয়া চাওক, য'ত যেনেকৈ মন যায় আপোনালোকে তেনেকৈ দি দিব।
আৰু এই কামখিনি একেবাৰে অলপমান স্পীডত কৰিব, মানে লাহে লাহে নকৰিব। এইখিনি কাম অলপ স্পীডত কৰিব, মানে ডিজাইনৰ কামখিনি অকণমান স্পীডত কৰিব। আৰু যেতিয়া আমি ডিজাইন দি ল'ম বা যিয়ে ফুল বনাওঁ বা যি লিখি লোৱাৰ পিছত আপোনালোকে মলটো বেছিকৈ টেপ টেপ নকৰিব। যেনেকুৱাকৈ আমি টেপ টেপ কৰি দিওঁ তেনেকুৱাকৈ বেছি টেপ টেপ নকৰিব, কিয়নো গোটেইখিনি গৈ বেছি টেপ টেপ কৰি দিলে গোটেই ডিজাইন গৈ এটা হৈ যাবগৈ, ভিতৰত গৈ পেলাই গোটেই হালোৱা হৈ যাব নহ'লে। আৰু এয়া য'ত যেনেকৈ লাগে তেনেকুৱাকৈ আপোনালোকে দি ল'ব। আৰু আজি মই কেকটো গেছত বনাম, গেছত বনোৱাকৈ দেখুৱাম। আপোনালোকে অভেনত বনালে অভেনতো বনাব পাৰে, খালি অভেনৰ ছেটিংটো অলপ মিলাই ল'ব। অভেনত বনালে আপোনালোকে যিটো বথ ৰ'দ, মানে দুডাল ৰ'দ দুইডালতে দুইডাল অন নকৰিব, দুইডাল ৰ'দত নিদিব। অলপ সময় 5 মিনিটমান যদি দুইডাল ৰথত দিয়ে আৰু 5 মিনিট বা 10 মিনিট ওপৰৰ ৰথডালতহে দিব, তলৰ ডালত নিদিব। আৰু এনেকুৱাকৈ অলপমান মিলাই ল'ম। আৰু মই আজি গেছত বনাম, কিয়নো বহুতে কমেণ্ট কৰে গেছত কেনেকৈ বনাব পাৰি দেখুৱাব বুলি, সেয়েহে আজি মই গেছত বনাই দেখুৱাম। এয়া চাওক, টুথপিকৰ সহায়েৰে ধুনীয়াকৈ ফুলৰ নিচিনাকৈ বনাই দিছোঁ। আপোনালোকে বেলেগ যেনেকৈ লাগে তেনেকুৱাকৈ উলিয়াব পাৰিব, কিবা লিখিব মন গ'লে লিখিবও পাৰিব, খালি কামখিনি স্পীডত কৰিব। এয়া আমাৰ প্ৰায় হৈ গৈছে, কিন্তু আৰু অলপ বাকী আছে। এয়া চাওক, আপোনালোকে চাই থাকক। এয়া আমাৰ প্ৰায় হৈ গ'ল, আৰু এয়া চাওক গোটেইখিনি হৈ গ'ল। আৰু এতিয়া মই গেছত উঠাই দিম। গেছটো জ্বলাই মই ডাঠ তলিৰ এখন টাৱা পাতি দিছোঁ, তাতে মই মলটো দি দিছোঁ, আৰু মলটোৰ ওপৰত ধুনীয়াকৈ বতাহ সোমাব নোৱাৰাকৈ ঢাকি দিম। ঢাকি দিলোঁ। এইটো আপোনাৰ 40ৰ পৰা 45 মিনিটমান লাগিব, 40 to 45 মিনিটৰ পিছত এয়া মই উলিয়াই আনিলোঁ। আৰু চব এয়া কিনাৰটো দেখিছে নহয় কেনেকুৱাকৈ এৰাই গৈছে, তেনেকুৱা হ'লে গম পাব যে কেকটো আপোনাৰ হৈ গৈছে। আৰু এয়া চব ধুনীয়াকৈ ডিমল কৰি মই দেখুৱাই দিছোঁ। অকণমানো এৰাই অহা নাইকিয়া। আৰু এয়া চাওক, দেখিবলৈ কিমান মৰম লগা হৈছে চাওকচোন। মই এতিয়া অকণমান কাট কৰি দেখুৱাই দিম, তেতিয়া গম পাব তাৰ চফ্টনেছটো কিমান হৈছে। এয়া হৈ গ'ল আমাৰ আজিৰ যিটো জেলিটা কেক, জেলিটা মাৰ্বল কেক হয় এইটো ৰেচিপিটো। আৰু জেলিটা মাৰ্বল ৰেচিপি কেকটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰিব। আৰু খাই যদি বনাই খাই কেনেকুৱা পালে সেইটোও কমেণ্ট কৰিব। আৰু যদি কিবা ইয়াৰ বিষয়ে সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰিব। তাতে মই যদি কিবা আপোনালোকে মানে বুজি নোপোৱা আছে তাতে মই আনচাৰটো দি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোতো জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ কমেণ্টবোৰৰ পৰা বহুত বেছি উৎসাহিত হওঁ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই।